So welcome to my blog Abhijit Soikia blog. So আমি মই তোমালোকৰ লগত আমাৰ চেনেলৰ সংযোগত কিছুমান ভিডিঅ' প্ৰস্তুত কৰি আছিলো জানুৱাৰী মাহৰ পৰা। সো এইকেইদিন কি হৈছে, আজি অলৰেডি দুটা ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবত আপলোড দিলো আৰু এটা 12টা বজাত প্ৰিমিয়াৰ হৈ আছে ক্লাছ 11ৰ বাবে। তোমালোকে চাব পাৰা ক্লাছ 11ৰ বাবে 12টা বজাৰ পৰা প্ৰিমিয়াৰ হৈ আছে আৰু এটা ক্লাছ 9ৰ বাবে এটা ভিডিঅ' অলৰেডি আপলোডিং হ'ল। সো মই দুটা প্ৰিমিয়াৰ কৰিবলৈ চাইছিলো, নোৱাৰিলো, আজি এটা প্ৰিমিয়াৰ হ'ল। সো এতিয়া মই যেটো ভিডিঅ' তোমালোকক ক'ব লৈছো, সো অনলাইন আছো, সময়টো নকওঁ, ফ্ৰী সময়ত ভিডিঅ'টো প্ৰস্তুত কৰিছো। সো তোমালোকে মোৰ লেপটপ স্ক্ৰীনত দেখিছা। সো আমাৰ ভাৰত চৰকাৰৰ অট'নমাছ বডি চেন্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ মই একাডেমিক পৰ্টেলটো খুলি ৰাখিছো। So that exactly top of the portal that likha ase sample papers of class 10 and 12 for term 1 exam 2021-22. That means ekhon recently release hoise. Ami jikhonor babe moi video prostut kori asilu, jikhonor babe moi eta video prostut korisilu tumalokor ekhon tumalokor special scheme of assessment of board examination classes 10 and 12 for the session 2021-22. তাৰ যিখনৰ বাবে আমি পিৰিয়ডিক ৰিটেন টেষ্ট হৈ গল according to CBSE syllabus আৰু পিৰিয়ডিক ৰিটেন টেষ্টটো শিডিউল আছে 6-7-8 সো বিভিন্ন CBSE এফিলিয়েটেড স্কুলে তেওঁলোকৰ নিজাববীয়াকৈ কোৱেশ্চন পেপাৰ প্ৰস্তুত কৰি ৰুটিন অলৰেডি circulate কৰিছে, whether it is কেন্দ্ৰীয় বিদ্যালয়, দিল্লী পাব্লিক স্কুল, DAV স্কুল or any school. So তেওঁলোকে পাব্লিছ কৰিছে যিসকল আগশাৰী CBSE এফিলিয়েটেড স্কুল আছে বা যিসকল পাব্লিকলি ফাণ্ডেড স্কুল আছে অসমতে হওক বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত হওক বা CBSE এফিলিয়েটেড স্কুল যিখন তোমাৰ এব্ৰড আছে তেওঁলোকেও এইখিনি আৰম্ভ কৰিছে। সো মই সকলোকে কংগ্ৰেচুলেশ্যন জনাইছো। সো এখন যিখন মই ভিডিঅ' প্ৰস্তুত কৰিছিলো তাৰ যিলৈ মই ব্লুপ্ৰিণ্টৰ বিষয়েও কৈছিলো, কুৱেশ্যন পেপাৰ ব্লুপ্ৰিণ্টৰ CBSE চাৰ্কুলেট কৰিছিলে। সো মোৰ কথাটো হৈছে কি CBSE, হাউ ফাৰ CBSE ইজ এফিচিয়েণ্ট ইন ফাংচনিং দিছ মিনিষ্ট্ৰী অফ এডুকেশ্যন। সো কিমান দূৰ তেওঁলোকে সফল হ'ব পাৰে তাক লৈ মই অনাগত দিনত ভিডিঅ'বিলাক এনালাইচিছ কৰিবলৈ চেষ্টা কৰিম। আৰু ভিউৱাৰ্ছৰ কমেণ্ট যথেষ্ট আহিছে, ভিউৱাৰ্ছৰ আৱাৰ্ছ যথেষ্ট বাঢ়িছে, যিটো মই ভবা নাছিলো। কাৰণ ক'বলৈ গ'লে মই কোনো ইউটিউবৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ কোনো কমাৰ্চিয়েল হওক বা কোনো হেৰি হিচাপে নহয় বা হবি হিচাপে লোৱা নাছিলো। এটা বিশেষ কাৰণ কেইটামান ভিডিঅ' প্ৰস্তুত কৰি চাইছিলো, কিন্তু দেখিছিলো যে তাৰ আউটকমটো যথেষ্ট পজিটিভ। মই সেইটো ৱৰ্ডে কওঁ, আউটকমটো যথেষ্ট পজিটিভ আছিলে। সো তাকে মই অনুপ্ৰেৰণা পাই পেলাই মই এইটো ভিডিঅ'ৰ কাৰণে কৈছো। সো গতিকে আজি মই CBSEক এনালাইচিছ কৰিব নাযাওঁ বা CBSEক মই কোনো ষ্টেট বৰ্ড, নাগালেণ্ড বৰ্ড হওক, ত্ৰিপুৰা বৰ্ড হওক বা আসাম বৰ্ডৰ লগত আজি মই কম্পেয়াৰ কৰিবলৈ নাযাওঁ, কিন্তু CBSE বা মিনিষ্ট্ৰী অফ এডুকেশ্যনক লৈ পেলাই যিটো পায়োনিয়াৰ পাৰ্ট দিয়া আছে তেওঁলোকে কেনেদৰে আগবাঢ়িছে তাক লৈ আমি ব্লুপ্ৰিণ্ট যিখন তেওঁলোকে দিছে, যিখন তেওঁলোকে চাৰ্কুলাৰ দিছিলে, এখন চাৰ্কুলাৰ নম্বৰ তোমালোকে চাব পাৰা, স্পেচিয়েল স্কিম মই দেখাব বিচাৰো তোমালোকক। এখন দেখিব পাৰা, যিটো ডেট আছিলে জুলাই 5 আৰু আজিৰ ডেট হৈছে তোমাৰ 2 ছেপ্টেম্বৰ। ইমান দিন CBSEক লাগিছে তোমালোকৰ এখন ইমপ্লিমেণ্টেশ্যনৰ চেম্পল পেপাৰ আউট কৰিবলৈ, তাক লৈ আমি চাম। কিন্তু আজিৰ ভিডিঅ'টোত চাম আমি চেম্পল পেপাৰত কি কৈছে। তো আমি এতিয়া চিম্পলকে চেম্পল পেপাৰত ক্লিক কৰিম। দেখিছা তোমালোকে ইয়াত চেম্পল কুৱেশ্যন পেপাৰ অফ ক্লাছ 10 and 12 ফৰ টাৰ্ম 1 এক্সামিনেশ্যন। সো মই আগৰ ভিডিঅ'ত কৈছিলো এইখন চাৰ্কুলাৰ বেচিছত। এতিয়া আমাৰ এটা খুব বেয়া সময় চলিছে সমগ্ৰ বিশ্বতে, কৰোনা তথা কভিডৰ প্ৰকোপ আছে। গতিকে ক্লাছবিলাক অনলাইন হৈছে আৰু সেইমতে এক্সামবিলাকো হৈছে, শিডিউল কৰা হৈছে। কোনোটো এক্সাম অনলাইন হৈছে, কোনোটো এক্সাম অফলাইন হৈছে। সো এতিয়া সেইমতে এই বছৰৰ বাবে তোমালোকৰ যিটো পিৰিয়ডিক ৰিটেন টেষ্টটো শিডিউল 6-7-8 হ'ব আৰু নেক্সট তোমালোকৰ যিটো টাৰ্ম 1। সো একৰ্ডিং টু দিছ চাৰ্কুলাৰ টাৰ্ম 1টো হ'ব তোমালোকৰ নৱেম্বৰ-ডিচেম্বৰ। ইয়াত লিখা আছে এইটো নৱেম্বৰ-ডিচেম্বৰ টাৰ্ম 1 এক্সামিনেশ্যন।
50%. So হেতুৰ মতে মই এইটো কৈ গৈ আছো টাৰ্ম টু মাৰ্চ এপ্ৰিল এইটো নৱেম্বৰ ডিচেম্বৰ লিখা আছে নহয় সো এইটো এতিয়া আমি সেপ্টেম্বৰ মাহৰ আৰম্ভণি অক্টোবৰ মাহটো পুৰা পাবা আৰু 15 দিন পাবা 45 দিন সময় আছে বুলি ধৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত আছে বা 12ত আছে 12 বা 10ত আছে তোমালোকে 45 দিন সময় আছে বুলি ধৰি লোৱা আৰু 45 দিন সময় থকা অৱস্থাত CBSE এ স্যাম্পল পেপাৰ আউট কৰিছে আৰু এইখন স্যাম্পল পেপাৰ পূৰ্বৱৰ্তী CBSE একাডেমিক পোৰ্টেলৰ পৰা লঞ্চ কৰা বা ৰিলিজ কৰা স্যাম্পল পেপাৰত কৈ কিবা এটা নহয় কিবা এটা বিশেষত্ব বা ডিফাৰেন্স থাকিব লাগিব কাৰণ এইবাৰৰ পৰা তোমালোকৰ যেটো মই আগতে কৈছিলো সেমিস্টাৰ সিস্টেম বা টাৰ্ম ওয়াইজ সিলেবাস ফলো কৰিছে গতিকে হেই মতে আৰু আমি সাম এতিয়া স্যাম্পল পেপাৰখনত কি আছে আৰু তোমালোকে কৰিবা স্যাম্পল পেপাৰ আৰু স্যাম্পল পেপাৰ তোমালোকৰ কিবা এটা লৈ পেলাই তোমালোকে নিজৰ পঢ়াৰ ধৰণে আগবাঢ়ি যাবা বুলি মই আশা ৰাখিছো বা মই হেতু তোমালোকৰ ওপৰত কনফিডেন্স আছে সো আমি এতিয়া ক্লিক কৰিম স্যাম্পল পেপাৰছ অফ ক্লাছ 10 and 12 টাৰ্ম 1 এক্সামিনেশন 2021-22 So ইয়াত দেখিলা আজিৰ ডেটত আছে 2/9/21 সাৰ্কুলাৰ নম্বৰ 10 CBSE একাডেমিৰ পৰা আহিছে সো ইয়াত স্যাম্পল পেপাৰ 10 and 12 আহি গৈছে লিংক সাইড দিয়া আছে SQP সিম্পল কোৱেশ্চন পেপাৰ সো আজি মই 12 কোৱেশ্চন পেপাৰত যাম 2 বা 3টা সাবজেক্ট যাম তাৰপিছত 10ৰ এখন ডিসকাস কৰিম আমি 12ত গলো 12 দেখিনি দেখিলা 2021 স্যাম্পল পেপাৰ আহিছে একাউন্টেন্সি আৰবিক আসামিজ বেঙ্গলি ভুটিয়া বায়োলজি বায়োটেকনলজি লাইক দিস সো ইমানখিনি সাবজেক্ট আছে সো পার্টিকুলারলি মই কি চাম আগৰ গতে মই প্ৰথমতে ম্যাথমেটিক্স খন চাম সো ইয়াত ম্যাথমেটিক্স আৰু এপ্লাইড ম্যাথমেটিক্স খনৰ ভিতৰত মই ম্যাথমেটিক্স খন চালো SQP সিম্পল কৈ সো ইয়াত দেখিলা সো CBSE নিজৰ কথা ৰাখিছে আগৰ দৰে কথা ৰাখি আমাৰ মতে 90 মিনিটৰ এখন স্যাম্পল পেপাৰ দিছে আৰু 40 মাৰ্কছৰ 90 মিনিট মানে আমি 1.5 ঘন্টা বুলি যেটো কওঁ তাত 40 মাৰ্ক দিছে আৰু তাত দিছে কি MCQ দিছে 20টা আৰু সেকশন বি দিছে 20টা MCQ আৰু সি দিছে MCQ কিন্তু এটা দিখত চাবলে গলে যেটো আমি মই আজি ভিডিওত কৈছিলো কম্পিটিটিভ এক্সামৰ যেটো 45 সেকেন্ডৰ যেটো আগৰ টাৰ্গেট বা আগৰ যেটো কনসেপ্ট আছিল এটা কোৱেশ্চন 45 সেকেন্ডত কৰা হে কনসেপ্টটো ইয়াত ইমপ্লিমেন্টেশন নাই তোমালোকে নিজেকে চাব পাৰা যিসকল কম্পিটিটিভ এক্সামৰ প্ৰতি আগ্ৰহী ইয়াত দেখিছা 40 মিনিটৰ 90 মিনিটৰ 40 মাৰ্ক ডাবলতকৈ বেছি দেখোন কোৱেশ্চন পেপাৰখন 40 মাৰ্ক কৰিবলৈ 90 মিনিট দিছে কিন্তু তাতে এটা কনসেপ্ট আছে আমাৰ এডুকেশনৰ কিছুমান কনসেপ্ট আছে যি NCTৰ গাইডলাইনস আছে বা কোৱেশ্চন পেপাৰ ব্লুপ্ৰিন্ট বনোৱাৰ গাইডলাইনস আছে কোৱেশ্চন পেপাৰৰ প্যাটাৰ্নৰ গাইডলাইনস আছে হেইমতে এটো জাস্টিফিকেশনৰ দ্বাৰাই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে কোৱেশ্চন পেপাৰখন ফলো বনাইছে গতিকে 45 মিনিটৰ কনসেপ্টটো ইয়াত ইউজ কৰা হোৱা নাই ওকে যেটো কম্পিটিটিভ এক্সামত ইউজ কৰা হয় যেটো কম্পিটিটিভ এক্সামত ইউজ কৰা হয় যেটো তাৰ আৰু ইয়াৰ মাজৰ এটা ডিফাৰেন্স আছে তাত তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন MCQ হয় ইয়াত কিন্তু সব MCQ নাহে ইয়াত দেখিছা তুমি 20টা MCQ 10টা MCQ Hulla 32 no here all you see all questions are MCQ eto CBSE কি পেপাৰ আউট কৰিছে 45 সেকেন্ডৰ যেটো আগৰ কনসেপ্ট আছিল হেতু তোমালোকে ইয়াত ফলো হোৱা নাই চাবলে গলে 40 মিনিটৰ মাৰ্কৰ বাবে 90 মিনিট দিছে কিন্তু তোমালোকে হেতু ভাল পাবা যে আমি কম্পিটিটিভ এক্সামৰ লেভেলত নগৈ এটা চাইল্ড সেন্ট্ৰিক এডুকেশনৰ যোগেদি আমাৰ সহজ হোৱাকৈ এখন কোৱেশ্চন পেপাৰ স্যাম্পল পেপাৰ আউট কৰিছে যিখন নেকি ফাইনেল এক্সাম টাৰ্ম 2 বা টাৰ্ম 1ৰ যিখন ফাইনেল পেপাৰ নৱেম্বৰত হ'ব প্ৰথম হেতু এই মতে আহিব গতিকে তোমালোকৰ বাবে
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে বন্ধুত্বসুলভভাৱে কুৱেশ্যন পেপাৰ আউট কৰিব, গতিকে এইখন চাবা। আৰু যিসকল আগ্ৰহী কম্পিটিটিভ এক্সাম দিবৰ বাবে হায়াৰ লেভেল, টপ লেভেল বা এটা পিক লেভেল ট্ৰাই কৰা, তেওঁলোকে এইখন কুৱেশ্যন পেপাৰত 90 বা 100ৰ ভিতৰত 100 পালেও ছেটিছফেকশ্যন নল'বা, কাৰণ ইয়াত 45 ছেকেণ্ডৰ যিটো কনচেপ্ট ফ'ল' হোৱা নাই। ইয়াত তুমি 40 মাৰ্ক কুৱেশ্যন কৰিবলৈ 90 মিনিট, মানে এটা কুৱেশ্যনত 120 মিনিটকে দিছে, 120 ছেকেণ্ডকে দিছে। এটা কুৱেশ্যন কৰিবলৈ 120 ছেকেণ্ড দিছে। অ'কে, কোনো কথা নাই, আমি এতিয়া কুৱেশ্যন পেপাৰখন চাব পাৰোঁ। এখন কুৱেশ্যন পেপাৰ হৈছে তোমালোকৰ 12ৰ কুৱেশ্যন পেপাৰ। এইখিনি তোমালোকৰ প্ৰথম ট্ৰিগোনমেট্ৰিক ওলাইছে, ইনভাৰ্ছ ট্ৰিগোনমেট্ৰিক ফাংচন ওলাইছে, এইবিলাক ইভালুৱেট তোমাৰ ফাংচন ওলাইছে, তোমালোকৰ মেট্ৰিক্স ওলাইছে, ফাংচন ওলাইছে। আজি এটা মই ভিডিঅ'ত বনাইছিলোঁ ফাংচন আৰু পলিনমিয়েল, ক্লাছ 9ৰ বাবে টাৰ্গেট কৰি বনাইছিলোঁ, কিন্তু সেই কনচেপ্টটো কুৱেশ্যন মোৰ 9ৰ ষ্টুডেণ্টে বা ছাত্ৰ ছাত্ৰীসকলে যদি দেখিবা যে তোমালোকৰ সেই কনচেপ্টটো যিটো পলিনমিয়েল বা বহুপদৰ সেই কনচেপ্টটো ক্লাছ 12ত এটা কুৱেশ্যন আহিছে। তোমালোকৰ যিমানখিনি পঢ়িবা ক্লাছ 9ত সেইটো লেভেলত এইটো কৰিব নোৱাৰিবা হয়তো, কিন্তু সেই কনচেপ্টটোকে কেৰি অভাৰ কৰি ইয়াত এটা কুৱেশ্যন আছে, দেখিছানে? fx = x² - 4x + 6 strictly increasing this like this। এইটো মেট্ৰিক্স আহিলে, ফাংচন ডিফাইন দিছ, ফাংচন আহিলে, ট্ৰিগোনমেট্ৰিক ফাংচন আহিলে, মেট্ৰিক্স আহিলে, এইটো ৰিলেশ্যন আহিলে, ৰিলেশ্যন ডেট মিনছ মেপিং বা ফাংচন, মেট্ৰিক্স আহিলে, ছেকশ্যন চি দেখিছা এইখিনি, অবজেক্টিভ ফাংচন, কেছ ষ্টাডি কুৱেশ্যন আহি গ'ল। এখন ট্ৰেইন দেখিলা, কেছ ষ্টাডি কুৱেশ্যন দিছে, কেছ ষ্টাডি দ্য ফুৱেল কষ্ট পাৰ, চ' ইজ এপ্লিকেশ্যন বেছড কুৱেশ্যন আছে, বেছড অন গিভেন ইনফৰমেশ্যন, এইখিনি কুৱেশ্যন কেছ ষ্টাডিৰ ওপৰত আছে। গতিকে ইয়াত 50টা কুৱেশ্যন দিছে না, হ'ব লাগিছিলে 40টা। আচ্ছা, কোনো কথা নাই, এইটোলৈ আমি নাযাওঁ এতিয়া, ইন ডিটেইল পিছত আমি যাম। 40টাৰ এইকেইটা একচুৱেলি এইটো অপশ্যনেল হিচাপে থাকিব। 50টা কুৱেশ্যন দেখাইছে। এইখন 50টা ছেকশ্যন চিটো কৈছে কি ইন দ্য ছেকশ্যন এটেম্প এনি 16 কুৱেশ্যনছ, ইন দিছ ছেকশ্যন এটেম্প এনি 16 কুৱেশ্যনছ আউট অফ দিছ, গতিকে সেইটোৰ মতেতো 40টাই হ'ব। ইচ কুৱেশ্যন ইজ 1 মাৰ্ক ৱেইটেজ। অ'কে, চ' এইখন হৈছে তোমালোকৰ মেথামেটিক্স চেম্পল পেপাৰ ফৰ ক্লাছ 12। আমি আৰু এখনেই চাম, যিখন আছে এপ্লাইড মেথামেটিক্সখন চাব পাৰা, এপ্লাইড মেথামেটিক্স, য'ত আহিছে টু ডিষ্টিং পজিটিভ নাম্বাৰ্ছ। এইখন হৈছে এপ্লাইড মেথামেটিক্স। ফাংচন আহিছে, দেখিছা সেইটো কনচেপ্ট যিটো আজি মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ক্লাছ 9ৰ বাবে, ফাংচন কনচেপ্টটো এপ্লাইড মেথামেটিক্সতো আছে। তোমালোকে এইবিলাক পিছত দেখিবা, এপ্লাইড মেথামেটিক্স যি আছে পিয়'ৰ মেথামেটিক্সো আহে। এইটো দেখিছেনে কুৱেশ্যন, ডাবল ডেৰিভেটিভ কেলকুলাছ আছে, গতিকে এইখন এপ্লাইড মেথামেটিক্সৰ। আমি আৰু এখন পেপাৰ চাম 12ৰ, তাৰপিছত মই 10ত গুচি যাম। কোনটো ছাবজেক্ট চাম তাকে ভাবিছোঁ, মই কেমেষ্ট্ৰিখন চাম। চ' কেমেষ্ট্ৰিখন চাওঁ। ইয়াত দেখিছা, ইয়াত মেক্সিমাম 35 দিছে আৰু 90 মিনিটছ। অ'কে, ইয়াত 35 মিনিটছ দিছে, মেক্সিমাম 35 দিছে। পিংক কালাৰৰ ক্ৰিষ্টেল ইজ ডিউ টু, চ' MCQ কুৱেশ্যন আহিছে এখন, যিটো ইয়াত তোমালোকৰ চাৰ্কুলাৰ আগত আছিলে কুৱেশ্যন পেপাৰ পেটাৰ্ণ, সেইটো ফ'ল' কৰিছে CBSE। আৰু মই ফিজিক্সৰখন চাওঁ।
Physics. Where is physics? Physics on বিচাৰি পোৱা নাই. আচ্ছা, এখন physics. এখন physics দেখিলা, এখন physicsৰ পেপাৰ. Gauss law আছে, KV আছে, EMF potentiometer like this. ইয়াত কুৱেশ্যন আছে তোমাৰ 39 টো আহিছে, 51 টো আহিছে, 55 আহিছে. ওকে, এখন ফিজিক্সৰ পেপাৰ, পদাৰ্থ বিজ্ঞানৰ পেপাৰ আহিছে. মই দেখাইছো মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছৰ যথেষ্ট বাঢ়িছে. এতিয়া মই এখন ক্লাছ 10ৰ চাম. ক্লাছ 10ৰ এখন চালোঁ. ক্লাছ 10ৰ ইয়াত বেচিক এণ্ড ষ্টেণ্ডাৰ্ডৰ আগৰ দৰেই যিটো ক্লাছ 10ত তোমালোকে চইচ কৰিবলগীয়া হ'ব. চইচ কৰিবলগীয়া হয় মেথমেটিক্স বেচিক লোৱা নে ষ্টেণ্ডাৰ্ড লোৱা. বেচিক লোৱাখিনিৰ কোৰ্চ মেটেৰিয়েল বা কুৱেশ্যন পেপাৰখন ইজি হয়, আৰু ষ্টেণ্ডাৰ্ড লোৱাখিনি বেচিকতকৈ এটা লেভেলটো অলপ ওপৰ হয় বা অলপ বেছি হৈ থাকে. চ' আমি বেচিকখনকে চাওঁ প্ৰথম, মেথমেটিক্স বেচিক. এখন দেখিলা 40 মাৰ্কছ 90 মিনিট. এইখিনি কুৱেশ্যন চিম্পুল কুৱেশ্যন আছে. ইয়াত চিম্পুল থাকিব কুৱেশ্যনবিলাক. এইটো কেছ ষ্টাডি কুৱেশ্যন আহিলে, কেছ ষ্টাডি কুৱেশ্যন আছে দেখিছা, কেছ ষ্টাডি ফল্ট লাইন্স, কেছ ষ্টাডি কুৱেশ্যন থাকিবই. কেছ ষ্টাডি কুৱেশ্যন থাকিব. ৰুলাৰ কোষ্টাৰ পলিনমিয়েলছ, এইখিনি দেখিছা গ্ৰাফ আহিছে. চ' এইখিনি কেছ ষ্টাডি কুৱেশ্যন. দ্য ৰুলাৰ কোষ্টাৰ আৰ represented by the following graphs: y is equal to px, which roller coaster has more than 3 distinct zeros. এইখিনিত জিৰ' কনচেপ্টটো আছে, মই জিৰ'লৈ ফাৰ্ষ্ট চেপ্টাৰটো কৰিছোঁ. চ' ইয়াত কেছ ষ্টাডি কৰি কুৱেশ্যনটো দিছে. ইয়াত জিৰ' কেইটা আছে ওলাই আছে, 1 2 3 জিৰ'. সেইটোকে আমি কেছ ষ্টাডি কনচেপ্টটো বা তোমালোকৰ এপ্লিকেশ্যন বেছ কুৱেশ্যন যিটো নেশ্যনেল পলিচি অফ এডুকেশ্যনত কৈছে, 2020 চনতে কৈছে বা 1968 চনতে কৈছে, একেটা কথা ইয়াত আমি কুৱেশ্যন পেপাৰত আজি 2021 চনত দেখিবলৈ পালোঁ. চাবলৈ গ'লে তাৰ বৰ আচৰিত কথা, 1938 চনৰ কনচেপ্টটো 2021 চনতে আছোঁ আমি. তাতকৈ কিবা আগবাঢ়িছোঁ নে আগবঢ়া নাই সেইটো নাজানো, কিন্তু আগবাঢ়ি গৈছে. আৰু আমি কি কৰি আছোঁ, আমি কি টাইপ কৰি আছোঁ বা কি লিখি আছোঁ, এইখন পেপাৰ দেখি মোৰ এনেকুৱা মনত ধাৰণা হৈছে. আগবাঢ়ি আছে, এষ্ট্ৰনাট হৈছেগে, মহাকাশত উৰি ফুৰিছে, কিন্তু এয়া কি কৰি আছোঁ আমি. এতিয়া কেছ ষ্টাডি কুৱেশ্যন তোমাক দেখালোৱেই, চিম্পুল জিৰ' কেইটামান উলিয়াবলৈ দিয়া এখন চেম্পুল পেপাৰ আছে. গতিকে তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, এখন চেম্পুল পেপাৰ, অলপ ইজি লেভেল. গতিকে তাৰ ৰিলিভেঞ্চ থকা, তাৰ কনচেপ্ট ইউজ কৰা কুৱেশ্যন পেপাৰ আহিব. সেইটো ফল্ট লাইন্স আহিছে, লাৰ্জ ফল্টছ উইথ দিছ লাইন্স, এনেকুৱা টাইপৰ কিছুমান তোমালোকৰ দুইটা হয়তো অলপ ৰিলেটিভলি চিন্তা কৰিবলগীয়া কুৱেশ্যন আহিব পাৰে. এইখন বেচিক, মানে যিসকলে ইজি লেভেলটো লোৱা, এইখন বেচিক মেথমেটিক্স বেচিক, 40 মাৰ্কছ 90 মিনিটছ. এতিয়া আমি মেথমেটিক্স ষ্টেণ্ডাৰ্ডখনো চাওঁ. প্ৰথম কুৱেশ্যনটো LCM লিষ্ট কম্পোজিট লিষ্ট প্ৰাইম নাম্বাৰ, ভেলু অফ কে হুইচ দ্য ডিছ. চ' এইখিনি দেখিছে, এইখন অলপ মানে যিসকলে ক্লাছ 11 বা হায়াৰ ষ্টাডি মেথমেটিক্সত কৰিব বিচৰা বা মেথমেটিক্সটো ৰাখিব বিচৰা, তেওঁলোকৰ বাবে তেওঁলোকে ষ্টেণ্ডাৰ্ডটো চুজ কৰে. এইখন কুৱেশ্যন পেপাৰ আহি গ'ল. কেছ ষ্টাডি,
Given below is the graph representing two linear equation by the lines AB and CD respectively. What is the area of the triangle formed by these lines and the line line x is equal to 0? এখিনি দেখিলা কেস স্টাডি কুৱেশ্যন আহিছে তো অলিম্পিকৰ সিম্বল আহিছে given below is the picture of the olympic rings made by taking 5 congruent circles of radius like this এটা কুৱেশ্যন এটা দেখিছে অলিম্পিকৰ এটা টপিক বা এটা কেস ইয়াত উপস্থাপন কৰি ইয়াৰ এৰিয়াটো উলিয়াব কৈছে এটো সিম্পল এটো গেটা এৰিয়া তুমি সার্কুলার এরিয়া জানাই পাই আর স্কয়ার আর তার যেকিটা শেডেড পার্ট আছে বা ক্রসিং পার্ট আছে তাতে এটো ওভারল্যাপিং হৈ আছে মানে দুইটা সার্কুলার আছে এটা যেটো সার্কুলার এরিয়া লৈছে বাকিটো হিমানটো এরিয়া বাদ দি দিয়া কথা হিমানে গতি এটো হৈছে কেস স্টাডি বা অ্যাপ্লিকেশন বেস কোয়েশ্চন গতি বিশেষ একো চিন্তা কৰিবলগীয়া নাই সিমি তোমালকে যেটো জানা এরিয়া অফ এ সার্কেল পাই আর স্কয়ার তো জানিলে এটো কোয়েশ্চন অকমান জাস্ট 1% বা 10% নিজৰ মগজু ইউজ কৰিলে তোমালকে এটো কোয়েশ্চন এনেকুৱা টাইপৰ কোয়েশ্চন কেস স্টাডি বুলি যেটো কনসেপ্ট ন্যাশনাল পলিসি অফ এডুকেশনৰ থ্ৰুৱেদি সিবিএসই এজিখন অটোনমাস বডিয়ে ইয়াত তোমালক উপস্থাপন কৰিছে এয়াৰ কেস স্টাডি এআই এটো দেখিলা alongside shows the path of a driver like this and he was standing on this এটো এটা কেস স্টাডি কোয়েশ্চন কেস স্টাডি কোয়েশ্চন সুইমিং পুল এটা দিছে আপোনালোকে জিম হেৰি যোৱা সুইমিং পুলত যিহলে যোৱা সেইখিনি গম পাইছে কেস স্টাডি কোয়েশ্চন এখন মই বেছিক কৰি চালো আৰু মই বিশেষ নাচাও সো মোৰ উদ্দেশ্য হৈছে যে স্যাম্পল পেপাৰ আউট হৈছে তোমালোকে স্যাম্পল পেপাৰখন চাই গম পালে যে মই যিটো আগৰ এসপ্তাহ আগত যেটো ভিডিঅ' প্ৰস্তুত কৰিছিলো এখন সাৰ্কুলাৰ লৈ কি প্যাটাৰ্ণ আহিব হেইমতে কোয়েশ্চন স্যাম্পল পেপাৰটো আহিছে আৰু হেইমতে টাৰ্ম 1 ৰ পেপাৰ আহিব আৰু হেইমতে তোমালোকে নিজে প্ৰস্তুতকৰণত কিছু এক্সপেৰিয়েন্স বা যেটো কনফিডেন্স লেভেল পাবা আৰু আমি ম্যাথমেটিক্স চালো আৰু আমি চাব বিচাৰিছো সায়েন্স চাব পাৰো আৰবিক চাব বেংগলী চাব পাৰো আসামিছখন চোৱা হৈছিল এবাৰ আসামিছখন চাইছো ইয়াৰ 40 minutes 90 minutes term 1 code like this এখন আসামিজৰো আছে নেক্সট আমি এনসিসি চাব পাৰো বা ফিজিক্যাল এডুকেশন চাব পাৰো আৰু তোমালোকে জানা সকলোৱে ফিট ইন্ডিয়া ৰানটো প্ৰগ্ৰেমৰ এটা জড়িতৰ যোগেদি যেটো নাম দিয়া হৈছে তোমালোকে সদায় কৰিয়ে থাকা যেটো সাইক্লিংই হক ওয়াকিংই হক মই এখানে ফিজিক্যাল এডুকেশনখন চাব বিচাৰিছো ফিজিক্যাল এডুকেশনটো ইয়াত মই দেখা নাই গতিকে আমি তাৰ সাবঅৰ্ডিনেট এনসিসি চাব পাৰো এখন এনসিসি পেপার what is the weight of a bullet of this it is like a science paper na it is NCC paper here to 90 minutes and all MCQ গতিকে যিকোনো স্যাম্পল পেপাৰ আজি আউট হৈছে 2 তাৰিখে তোমালোকে সেইখিনি চাবা প্ৰিন্ট কৰি পেলাই তোমালোকে প্ৰেক্টিস কৰিবা বা তোমালোকে তো কনভিন্স হলা যে যি মতে মই কৈছিলো সেই মতে পেপাৰ স্যাম্পল পেপাৰ আউট হৈছে আৰু সেই মতে টাৰ্ম 1 পেপাৰ ওলাব সো ইয়াত এটা মই নেক্সট এইটো টপিক মই ইমানতে সামৰিছো তোমালোকক এইটোৰ কাৰণে মই জাস্ট জনালো ইনফৰমেশন যে সাইটত এখিনি আহি গৈছে গতিকে তোমালোকে এখিনি ডিসকাস কৰিবা
ইয়াত আমি সেকেন্ড সার্কুলারখন চাওঁ কাৰণ মই এইদিন সার্কুলার ডিসকাশন কৰা নাছিলো একাডেমিক পোর্টালত থকা তোমালকে সেকেন্ড শিক্ষা পর্ব 2021 বুলি এখন স্যার লিংক আছে আমি ক্লিক কৰি চাওঁ এখন ময়ো চোৱা নাই এখন 1 সেপ্টেম্বৰ এখন কালি সার্কুলার আছিল সিবিএসই শিক্ষা পর্ব তো ইয়াত কৈছে কি আমি পঢ়ি যাওঁচোন কি চাওঁ মই ভিডিও বনাই আছো আৰু সার্কুলার এখনো পঢ়ি আছো In recognition of valuable contribution of our teachers and to take new education policy 2020 a step forward like the previous year, this year also, the Department of School Education and Literacy, Ministry of Education, Government of India has decided to celebrate Shiksha Parva 2021 commencing from 7 September 2021 till to 17 September 2021 through virtual mode. The theme of this year's Shiksha Parva has been decided quality and sustainable schools learning from schools. The inaugural conclave will be held on 7 September. So, Shiksha Parva to 7 September hobo. Jitu dinot tomalkor exam ase Shiksha Parva. Jitu dinot tomalkor periodic written test 2 schedule ase he dinote Shiksha Parva to hobo. When Honorable Prime Minister of India will address the stakeholders associated with educators. So, your students community are also being part of stakeholders of this education department or this CBSE, whatever our ministry. You are also part of this, so you should also take part in 7 September. And see how the teachers friend are contributing towards you, or you may contribute to your teachers, that is your senior fellows. When Honorable Prime Minister of India will address the stakeholders associated with education, that means give it a video conferencing program about, it will followed by webinars, discussion, presentation, etc. up to 17 September. So 10 dinoleke hobo in which the educational practitioners from various schools of the country have been invited to share their experience learning and the roadmap ahead. Yes, yat bharatborshor bibhinno educationistক ইনভাইট কৰা হ'ব তোমালোকে চাবা তোমালোকে নিজৰ স্কুলতে হিমাবদ্ধ নাথাকি ভাৰতবৰ্ষৰ বিভিন্ন মই আগহাৰি বুলি নকওঁ বিভিন্ন ভাৰ্সেটাইল বা তোমালোকৰ বিভিন্ন স্কুলৰ ষ্টেক হোল্ডাৰ বাইলেগৰ আহিব কি কয় তাক তোমালোকে শুনিবা তোমালোকৰ স্কুলত নোপোৱা বা তোমালোকৰ সিস্টেমত নোপোৱাটো তেওঁলোকৰ পৰা পাবা কিবা এটা আনত নোপোৱা কিবা এটা হয়তো পাবা So following me noted to make Shiksha Parva grand success. Kindly advise teachers and staff of your school participate. It is not related to students, na. So advise teachers and staff of your school participate and benefit from the inaugural address. Okay? Actually, to শিক্ষকসকলৰ কাৰণে কৈছে আমাৰ শিক্ষক বন্ধুসকলৰ কাৰণে কৈছে. Suggestion will be sought by the ministry from school teachers. গতিকে আমাক সুবিধা দিছে. গতিকে 7 তাৰিখে মই জয়েন কৰিম যদিহে বিশেষ কোনো অসুবিধা নহয়. কাৰণ সাজেশন হদিব মোৰ বহুত কবলগীয়া আছে সিস্টেমৰ লগত সিস্টেমত বিশেষকে পাৰ্টিকুলাৰ মিনিষ্ট্ৰি অফ এডুকেশনত কিছুমান অটোনমাস ইনষ্টিটিউটে কেনেকুৱা ধৰণে ইমপ্লিমেন্ট কৰিছে কেনেকুৱা পজিটিভ ইমপ্লিমেন্ট কৰিছে কিমান দূৰ আৰু কৰিব পাৰি তাক লৈ মোৰ দুই এটা কবলগীয়া আছে মই কম suggestion will be sought by the ministry from school teachers and principals yes and other stakeholders from all over the country on their views on areas such as curriculum, pedagogy, inclusion, assessment, etc. For this purpose, a questionnaire with multiple choice questions will be uploaded on MyGov on 5th September. 5 September যেটো আমি শিক্ষক দিৱস হিচাপে কওঁ না পালন কৰো 5 শিক্ষক দিৱসতে আমাৰ এটো একচুয়ালি পাৰ্টিকুলাৰলি শিক্ষক দিৱসৰ উদ্দেশ্যে কৰা হৈছে 5 September. Under the link, এটা লিংক দিয়া আছে মই লিংকটো ক্লিক কৰিছো. Page not found. গতিকে এটো খুল খোৱা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সাইটত গৈছে গুড নট বি ফাউণ্ড এটো খুল খোৱা নাই লিংক হা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সাইটত গৈছে school has teachers and other staff may visit the link and give their views so here other staff কৈছে so আমি তোমালোকৰ নকওঁ যে কি কয় other staff means teacher anything office related any school related থকা তোমালোকৰ office staff হক বা তোমালোকৰ স্কুল ৰিলেটেড এনিবডি তোমালোকে জড়িত হ'ব পৰা সময় কব গৈছো তোমালোকৰ ঘৰত থকা দাদা বাইদেউ বা তোমালোকৰ যিসকল আনএমপ্লয়েড মানে কেয়াৰ টেকাৰ বা তোমালোকৰ টিউচন টিচাৰ হয় তেওঁলোকেও যিসকলে টিউচন কৰা তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে সো আদাৰ ষ্টাফ ৱৰ্ডটো মই তেনেকৈ ইমপ্লিমেন্ট কৰিছো যিসকল পেইড টিচাৰ নহয়
দৰমহা পোৱা টিচাৰ নহয় তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ সাজেশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক তেওঁলোকক দিব পাৰে আৰু তেওঁলোকে যদি ভাল পায় বা তেওঁলোকে লয় নলয় কেনেদৰে ইমপ্লিমেন্টেশ্যন কৰে হেতু এটা বিচাৰ্যৰ বিষয় হা এজন প্ৰিন্সিপালে দিয়া সাজেশন আৰু এজন অফিস ষ্টাফে দিয়া সাজেশনৰ মাজত ডিফাৰেন্সৰ পজিটিভ ওয়েটো কেনেদৰে উলিয়ায় হেতু আমি চাব বিচাৰিম তাত Besides, the ministry is also inviting questions from MyGov from stakeholders, education practitioners, teachers on various stated themes of the complex and webinars of Shiksha Prabhu. The following link in MyGov for shame of the life until 5th September. Ito ko tika click korisu jodi until likha ase 5th September agot khul nakhaba mostly page not found. Okay, এটা MyGov to India আহিছে so government of India so তোমালকে সব যিখিনি লিংক থাকিব MyGov India তে যাব লিংকত যাবা কাৰণ মই আগৰ হেই দেখালে তোমালক MyGov to তোমালকৰ আৰ্যভট্ট গণিত আছে আৰু তোমালৰ ডিক্সা CBS এটো গণিত আছে কিন্তু আৰ্যভট্ট গণিতত যেটো 45 সেকেন্ডৰ হে কনসেপ্ট MyGov to ফলো কৰিছে কিন্তু CBSE ডিক্সা পৰ্টেল হেটো কনসেপ্ট ফলো কৰা নাই যেটো কম্পিটিটিভ এক্সামত যেটো টাইম লিমিট থাকে The circular khon aru imane aru said links for participants watching the events as follows YouTube link for the address of the honorable prime minister ami click koru gotike to video unavailable gotike definitely to nahibo dia web page to nahibo webcast link for the address of prime minister নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেটো এড্ৰেছ কৰিব দিনৰ 11 বজাত 7 সেপ্টেম্বৰ এটো ওয়েবকাস্ট লিংক এটো মই সেভ কৰি ৰাখিছো ইয়া দেখিছা লেটস সিং দা নেশনাল এন্থম আজাদী কা মহোৎসৱ আছিলে সো ক্লিক হিয়াৰ টু ওয়াচ এটো এটো তোমাৰ এটো অহা নাই এতিয়ালৈকে খুল কোৱা নাই গতিকে এইখিনি চাম আমি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষাবিদ বিভিন্ন বোৰ্ডৰ বা বিভিন্ন ৰাজ্যৰ শিক্ষাবিদসকলে ইয়াত অংশগ্ৰহণ কৰিব তোমালোকৰ অংশগ্ৰহণ তোমালোকে প্ৰগ্ৰেমটো চাবা যদিও তোমালোকৰ উদ্দেশ্যে এই চাৰ্কুলাৰখন নাই গতিকে তোমালোকে চাবা বেলেগ স্কুলত কি সিস্টেম হৈছে সেই সিস্টেমটো তোমালোকৰ স্কুলত ইমপ্লিমেন্ট কৰিবা সেই স্কুলৰ তোমালোকে নোপোৱাখিনি তাত কিবা এটা হয়তো 1% বা 2% হলেও পাবা তোমালোকে গতিকে এইখন মনত ৰাখিবা 5 সেপ্টেম্বৰ শিক্ষক দিৱসৰ প্ৰায় মানে 7 তাৰিখৰ ষ্টাৰ্ট হ'ব দুদিনৰ পিছত গতিকে এইখন তোমালোকে অংশগ্ৰহণ কৰিলে নিজে উপকৃত হ'বা বুলি মই ভাবো বা মই অংশগ্ৰহণ কৰিবলৈ তোমালোকক আহ্বান জনাইছো সো এইটো হল হেতু সো নেক্সট মই যাম ম্যাথমেটিক্স ব্ৰিক্স মেথ অনলাইন কম্পিটিশনৰ ভিডিঅ প্ৰস্তুত কৰিছিলো যেটো ৰেজিষ্ট্ৰেচন হৈ গৈছে So, more যিজন ছাত্ৰ ছাত্ৰীক মই ৰেজিষ্ট্ৰেচন কৰিলো ক্লাছ 8 9 and 10 ৰ কেজনমান ছাত্ৰ ছাত্ৰীক মই ৰেজিষ্ট্ৰেচন কৰিছো তেওঁলোকে অংশগ্ৰহণ কৰিব so তেওঁলোকৰ ৰেজিষ্ট্ৰেচনটো মই কৰি দিছো বা তোমালোকে নিজাকে ৰেজিষ্ট্ৰেচন কৰিব পাৰা বা তোমালোকৰ শিক্ষকসকলৰ সহায় ল'ব পাৰা so ইয়াত ব্ৰিক্স মেথৰ ডেটস কিটা ডিক্লেয়াৰ হৈছে এটো একচুয়ালি 26 আগষ্ট সাৰ্কুলাৰ আছিল এটোলৈ মই কোনো কোৱা নাছিলো round from 5th April to June preparation round asile tumalke hetu kono kotha nai trial round September 21 tarikh ba October 18 tarikh lege so around ek mah September 21 tarikh ba trial round hobo and main round hobo October 19 ba November 22 le jeto BRICS math buli ami kom এখন কিছুমান কাউন্ট্রি লগলৈ ব্ৰিক্স শব্দটো হয় আৰু হে কাউন্ট্ৰিখনৰ কম্বাইন্ড এফৰ্টত এই এক্সামটো ইন্টাৰনেশনাল লেভেলৰ এক্সামটো হয় যেট ইজ ৰিলেটেড টু আৱাৰ সাবজেক্ট ম্যাথমেটিক্স ব্ৰিক্স স্ট্যান্ডস ফৰ বি ফৰ ব্ৰাজিল আৰ ফৰ ৰাছিয়া আই ফৰ ইণ্ডিয়া দ্যাট ইজ ভাৰতবৰ্ষ ইয়াৰ লগত পাৰ্টিসিপেট কৰে সি ফৰ চাইনা এছ ফৰ সাউথ আফ্ৰিকা সো গটিকে তোমালোকৰ ট্ৰায়াল ৰাউণ্ডটো 21 সেপ্টেম্বৰ পৰা হ'ব তোমালোকৰ পিৰিয়ডিক ৰিটেন টেষ্ট 2 শেষ হোৱাৰ লগে লগে তোমালোকে ট্ৰায়াল ৰাউণ্ডত অংশগ্ৰহণ কৰিব পাৰিবা মোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো চাই আছে তেওঁলোকৰ ইউজাৰ আইডি পাছৱৰ্ড মই তেওঁলোকক দি দিছো কিবা কাৰণে পাহৰিলে মই ৱেবছাইটৰ পৰা উলিয়াই দিম The school heads are requested to encourage participation of their students in a competition on the voluntary basis. Yes, it is rightly says voluntary basis. তোমালোকৰ যাৰ ইচ্ছা কৰিব পাৰা যাৰ ইন্টাৰেষ্ট আছে কৰিব পাৰা so মোৰ ষ্টুডেন্ট কিজনটো অলৰেডি কৰি দিয়া হৈছে
সো গতিকে আৰু নতুনকৈ এইটো পাৰ্টিচিপেট কৰিবৰ কাৰণে এনকাৰেজ কৰিছে হয়তো এনৰোলমেণ্টটো কম কাৰণ এইটো যিটো ব্ৰিক্স মেথৰ কুৱেশ্যন আহে সেইটো টেবত কৰিবলগীয়া হয় বা লেপটপত কৰিবলগীয়া হয় বা মোবাইলত কৰিবলগীয়া হয় এইটো কনচেপ্ট সম্পূৰ্ণ বেলেগ কম্পিটিটিভ এক্সামতকৈ অলপ এইটো বেলেগ এইটো এটা মডাৰ্ণ বা এটা নতুন এটা চিষ্টেমত কি কয় মেথামেটিক্সৰ কুৱেশ্যন আহে ৰিপ্ৰেজেণ্ট কৰা হৈছে ব্ৰিক্স মেথৰ থ্ৰুৱেদি কাৰণ এইটো আমি ইণ্টাৰনেশ্যনেল লেভেলৰ কৰিবই লাগিব এইটো ব্ৰিক্স মেথৰ চাৰ্কুলাৰখন গ'ল গতিকে 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তোমালোকে মই দিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ড লৈ তোমালোকে লগ ইন কৰিবা মই ৰেজিষ্ট্ৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলে আৰু বাকীসকলে তোমালোকৰ শিক্ষাগুৰুসকলৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰাই ল'বা বা নিজাকে কৰি ল'বা গতিকে মই এইখন চাৰ্কুলাৰ এৰিছোঁ আৰ্যভট্ট গণিত চেলেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন হ'ল কিবা নতুন চাৰ্কুলাৰ আহিছে নেকি চাইছোঁ 27 আগষ্ট এইখন আহিছে নেকি এইখনটো জাষ্ট লিংক এটা দিছে এইখন হৈ গৈছে এইখন চাবলগীয়া নাই ট্ৰাইগিল অলিম্পিয়াডটো আমি চাওঁ দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চ এইটো অলিম্পিয়াডৰ এখন চাৰ্কুলাৰ আছে এখন ছেপ্টেম্বৰ 1 তাৰিখ কালি ডেটত আছিলে ইংলিছ মেণ্ডৰেটৰি ৰেজিষ্টাৰ মাষ্ট হেভ এ ইউনিক এণ্ড ভেলিড ইমেইল দিছ এইখিনি তোমালোকে অংশগ্ৰহণ কৰিব পাৰা এতিয়া ফিট ইণ্ডিয়া ৰানটো হৈ আছে গতিকে তাত এখন চাৰ্কুলাৰ আহিছে ফিট ইণ্ডিয়া স্কুল কুইজৰ এখন চাৰ্কুলাৰ আছে Fit India mission under the aegis of Sports Authority of India, Ministry of Youth Affairs and Sports has decided to launch Fit India quiz for schools across the country in the month of September to create awareness about fitness and sports among the school children. The quiz to Tumalgor round 1 ki asile to be conducted by the school to register the school students for the preliminary round to be multiple choice online countrywide. এইটো কথাত তোমালোকে অংশগ্ৰহণ কৰিবা আৰু মই বিশেষ নকৰ আজি মোক আউট ইছ্যু আছিলে CBSE চেম্পল পেপাৰ ক্লাছ 10 আৰু 12 ৰ বাবে আউট কৰিছে আজি 2 তাৰিখৰ আগত গতিকে তোমালোকে ডাউনলোড কৰি এইখিনি প্ৰেক্টিছ কৰিবা বা সিলেবাস হেইমতে তোমালোকে পঢ়িবা সেইখনৰ পৰা অলপ হলে তোমালোকে কিবা এটা আইডিয়া পাবা গতিকে মই বিশেষ আৰু একো নকওঁ সো আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান ইউটিউবৰ ভিডিঅ' কেইটামান দেখাইছে যিটো লগত মোৰ অলপ অসন্তুষ্টি আছে ছাত্ৰ ছাত্ৰীসকলক ভুল পথেৰে পৰিচালিত কৰিব নালাগে যেনেদৰে আমি কওঁ মোৰ এজন শিক্ষাগুৰুয়ে কৈছিলে তেওঁলোকে কিবা এটা বস্তু ছাত্ৰ ছাত্ৰীয়ে দিছে তোমালোকে শিক্ষকজনে কৈ দিব পৰা নাই সেইটো মই নাজানো বা সেইটো মই প্ৰস্তুত কৰি বেলেগ সোৰ্সৰ পৰা লৈ পেলাই কৰিম বুলি ক'ব লাগে কিছুমান শিক্ষকে কৰে কি মানে ভুলকে কয় সুধিছে কিবা এটা ছাত্ৰ ছাত্ৰীয়ে কিবা এটা কুৱেশ্যন সুধিছে যেতিয়া শিক্ষকজনে ধৰি ল'লে যে সেইটো ছাত্ৰ ছাত্ৰীয়ে নাজানে কিন্তু শিক্ষকজনে সেই কথাটো নাজানে তেতিয়া তেওঁ এটা মিছা কথা কৈ দিয়ে সকলো ক্ষেত্ৰত কোৱা নাই কিছু সংখ্যকে কয় ভিডিঅ' মই দেখিছো আৰু মই ভিডিঅ' দেখাম এনেকুৱাবিলাক হ'ব নালাগে এনেকুৱা তোমালোকে নাজানো মই ডিছকাছ কৰি পেলাই মই পঢ়ি পেলাই কাইলৈ জনাম বা এসপ্তাহৰ পিছত জনাম বা তোমালোকে সেই কিতাপখন চোৱাচোন বা সেইজন ছাৰক সুধি চোৱাচোন তেওঁ কিজানি জানে নেকি এনেকুৱা মিছা ভাৱেৰে নিজৰ প্ৰফেশ্যনটো নিজৰ পাণ্ডিতালি দাঁড়ি কৰিবলৈ ইউটিউবৰ মাধ্যমেই হওক বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেই হওক এনেদৰে বেছি পাণ্ডিতালি আদি কৰা আমাৰ শিক্ষাবিদ বা শিক্ষক বন্ধু নালাগে মোক বেলেগ দুজনমান ইউটিউবাৰে দেখাইছে এইবিলাক কি হৈছে সব আমিও এইবিলাক তাক লৈ বনাইছো মই তাক এনালাইসিস কৰি আছো কিন্তু এইখিনি কৰিবলৈ হয়তো অলপ সময় লাগিব কাৰণ আমাৰ ক্লাছ ভিডিঅ'বিলাকত কিছুমান মই দেখিলো উদ্ভণ্ডালি কিছুমান চলিছে নেকি কিছু ক্ষেত্ৰত 70% ঠিকই আছে 30% কিছুমান উদ্ভণ্ডালি চলিছে নেকি মোৰ এনেকুৱা ধাৰণা হয় মোৰে কিছুমান ক্লাছ ভিডিঅ' কৰি থকা তেওঁলোকে দেখাইছে চকচোন এই ভিডিঅ'টো চকচোন কি কৈছে
আৰু এইজনে ভিডিঅ' বনাইছে চব তেওঁক লৈ পেলাই এইজনে ভিডিঅ' বনাইছে মই বোলো এইজন ঠিকেই কৰিছে তেওঁ সেইটো আমাৰ দৃষ্টিত ভুল তেওঁ সেইটো দেখুৱাই দিছে সো আৰু মই বিশেষ একো নকওঁ এনেকুৱা কিছুমান কথা আছে আমি কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিম চেম্পল পেপাৰ তাত ব্লুপ্ৰিণ্টটো ইমপ্লিমেণ্ট হৈছে নাই সেইটো চাম তাত ক্ৰছ কাৰিকুলাৰৰ ইমপ্লিমেণ্টেশ্যন কিমান আছে সেইটো চাম এইখিনি চোৱাৰ পৰিকল্পনা আছে আৰু তোমালোকৰ পেৰিডিক ৰিটেন টেষ্ট হৈছে আৰু পেৰিডিক ৰিটেন টেষ্টৰ বাবে আমি কুৱেশ্যন পেপাৰকে আৰম্ভ কৰি সকলো প্ৰস্তুত কৰিব ই একামপ্লিছমেণ্ট হৈছে সো হঠাতে মোক দুলিয়াজনৰ এখন আগাৰী CBSE এফিলিয়েটেড স্কুলৰ টিচাৰে মোক ফেচবুক তথা হোৱাটছএপত মেছেজ দিলে কাৰণ তেওঁৰ লগত মই দুলিয়াজনত 2019 চনত একেলগে CBSE বহি ইভালুৱেট কৰিছিলোঁ তেওঁ কথা পাতিলোঁ তেওঁ বহুতখিনি কথা ক'লে সো মই বোলো মোৰ কথাটো আপোনাৰ লগততো মই ভালকৈ কথা পাতিছিলোঁ 2-3 বছৰ আগত এনেকুৱা কথা সো তেওঁলোকৰ সেই বিষয়টো এটা বিষয় হৈছিলে তেওঁ দুইজনে আলোচনা কৰি এটা মই ভিডিঅ' প্ৰস্তুত কৰি সো তেওঁলোকৰ ষ্টুডেণ্টক জনাব সেইটো সো মোৰ মাধ্যমেৰে মই তোমালোকৰ মাজত সেইটো এৰি দিম আৰু সেই একেখন স্কুলৰ ৰিলেটেড এটা টপিক আমাৰ নুমলীগড়ত আছে সো গতিকে কিছুমানে বুজিয়ে পাইছে দুলিয়াজান আৰু নুমলীগড়ৰ কি ৰিলেশ্যন আৰু তাত স্কুলৰ কি ৰিলেশ্যন স্কুলৰ কথা ক'বলৈ গৈ মই দুলিয়াজান বা নুমলীগড়ৰ কথা ক'লোঁ আৰু সেইটো লৈও এটা মোৰ হেৰি আছে পৰিকল্পনা আছে সেইটো ভিডিঅ' নুমলীগড়ৰ ভিডিঅ'টো অলপ দেৰি হ'ব হয়তো কিন্তু আমি এই দুলিয়াজানৰ ভিডিঅ'টো বনাম সো শিক্ষকজন গুৱাহাটী ওচৰৰ বাসিন্দাই হয় তেওঁ মোক ফোন কৰিছে কালিও সো আৰু মই বিশেষ নকওঁ ভিডিঅ'টো অলৰেডি 45 মিনিটছ হৈছে গতিকে আজিলৈ শুভৰাত্ৰি গতিকে আজি যিটো মেইন পইণ্ট আছিলে চেম্পল পেপাৰখন তোমালোকে ডিছকাছ কৰিবা আৰু মই বিশেষ তেওঁলোকৰ চেম্পল পেপাৰৰ এনালাইচিছৰ দিশত মই বেলেগকৈ যাম যিটো তোমালোকে নাচালেও হ'ব হয়তো কিন্তু তোমালোকে চাওঁ বুলি ক'লে চাব পাৰা ধন্যবাদ শুভৰাত্ৰি